हेलो नमस्कार সকলোকে স্বাগতম জনালো কেএসকে এডুকেট চেনেলটোলৈ আমি স্পেশাল টেটৰ কাৰণে গণিতৰ চেপ্টাৰ ওয়াইজ আমি ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰি আছো আজি হৈছে 3 নম্বৰ ক্লাস বিলাক যেটো প্লেলিষ্টত ৰখা হৈছে সেই প্লেলিষ্টৰ লিংক মই ডেসক্ৰিপচন বক্সত দি দিম যাতে আপোনালোকে একাধিক্ৰমে চাব পাৰে আপোনালোকৰ পৰীক্ষা 28 জুন তাৰিখে অনুষ্ঠিত হ'ব আৰু এডমিট ডাউনলোড কৰিব পাৰিব 12 জুন তাৰিখৰ 11 বজাৰ পৰা আৰু ওয়েবসাইটটো হৈছে www.sebaonline.org এই ওয়েবসাইটৰ পৰা আপোনালোকে 12 জুন তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব আজি আমি আলোচনা কৰিম নাম্বাৰ সিস্টেমৰ the sum of natural numbers এই টপিকটোৰ পৰা কুৱেশ্চন অহা দেখা যায় পৰীক্ষাত সৰু টপিক হয় বঢ়িয়া হয় আৰু ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহে নোট ডাউন কৰি লৈ লব the sum of natural numbers স্বাভাৱিক সংখ্যা বিলাকৰ আমি যোগফল কেনেকৈ উলিয়াম স্বাভাৱিক সংখ্যা বুলি ক'লে 1 2 3 4 এইবিলাক হৈছে স্বাভাৱিক সংখ্যা আৰু এইবিলাকৰ আমি যোগফল উলিয়াব লাগে মানে 1 + 2 + 3 + 4 এনেকে গৈ থাকিব আপ টু n ঠিক আছে n ইয়াকে কৈছে ইয়াতে the sum of first n natural number বুলি তো কি হয় n into n + 1 divided by 2 n into n + 1 divided by 2 ঠিক আছে যত n মানে হৈছে nটা স্বাভাৱিক সংখ্যা কিমানটা nটা প্ৰশ্ন কৰিলে ভালদৰে বুজি পাব চাও what is the sum of first 10 natural numbers প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হয় তো ইয়াতে ফৰ্মুলাটো কি হয় n into n + 1 divided by 2 হয় ঠিক আছে n মানে কিমানটা সংখ্যাৰ কিমানটা ন্যাচাৰাল নাম্বাৰৰ কথা ইয়াতে কৈছে প্ৰশ্নটোত 10টা ন্যাচাৰাল নাম্বাৰৰ কথা কৈছে এই কাৰণে n is equal to 10 হয় n ৰ জায়গাত 10 পুট কৰি দিলে হৈ গল 10 into n + 1 10 + 1 মানে 11 divided by 2 এই 11 টো কৰ পৰা আহিছে n ৰ জায়গাত আমি 10 পুট কৰি দিছো এই n ৰ জায়গাত 10 পুট কৰিলো ব্ৰেকেটটো খুলি দিয়া মানে ইনটু এই n ৰ জায়গাত 10 পুট কৰি দিলে n + 1 10 + 1 11 ঠিক আছে বুজি পাইছে 2 ৰে আমি 10 ক ডিভাইড কৰিব পাৰিম 5 টাইমছ যাব তেতিয়া কিমান থাকিব 5 * 11 55 অপচন সি হৈছে কারেক্ট आंसर নেক্সট প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান what is the sum of first 50 natural numbers sum of first 50 natural numbers ইয়াতে n কিমান হয় n হৈছে 50 ফৰ্মুলা কি আছিল আমাৰ n into n + 1 divided by 2 হয় ঠিক আছে তো ইয়াতে মই n ৰ ঠাইত 50 পুট কৰি দিম 50 into 51 51 কেনেকৈ আহিলে 50 + 1 n + 1 50 + 1 divided by 2 2 ৰে 50 ক আমি কাটিব পাৰিম 25 টাইমছ যাব তেতিয়া কি থাকিলে 25 into 51 মাল্টিপ্লাই কৰি দিয়া आंसर আমি পাই যাম 25 into 1 25 2 কেৰি থাকিব 25 into 5 125 কিমান হ'ব 127 127 5 হ'ব ইয়াৰে কারেক্ট आंसर অপচন ডি ইজ দা কারেক্ট आंसर এইবিলাক কোৱেশ্চন আমি এপি ইউজ কৰিও সলভ কৰিব পাৰো কিন্তু এপি ইউজ নকৰাকে ডাইৰেক্টলি কেনেকৈ কৰিম এনেকৈ কৰিম আমি নেক্সট কোৱেশ্চনটো চোৱা find the sum of natural numbers from 1 to 20 find the sum of natural numbers from 1 to 20 1ৰ পৰা 20 লৈ থকা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হয় 1ৰ পৰা 20 লৈ 1 to 20 তাৰ মানে কেনেকৈ কি হয় 1 + 2 + 3 + 4 + ... + 20 হয় ঠিক আছে তো এনেকৈ 1 + 2 3 3 + 3 6 এনেকৈ কৰিলে আমাৰ সময়টো অলপ বেছি যায়
ঠিক আছে তো সেই কাৰণে n into n plus 1 divided by 2 ইয়াতে n কিমান হ'ব n হ'ব 20 কাৰণ এই কুৱেশ্যনটোত ওভাৰঅল কিমানটা নেচাৰেল নাম্বাৰ আছে 20 টা নেচাৰেল নাম্বাৰ আছে গুড 20 into কি হ'ব n plus 1 20 plus 1 21 divided by 2 এই 2 ৰে আমি 20 ডিভাইড কৰিলে কিমান পাম 10 পাম 10 into 21 210 বঢ়িয়া অপচন ডি ইজ দা কাৰেক্ট আনসাৰ আশা কৰো বুজি পাইছে পৰীক্ষাত আহে কিন্তু ইয়াৰ পৰা নেক্সট এতিয়া সোৱা কুৱেশ্যনটো কেনেকৈ কি কৰি দিছে অলপ আগত আমাৰ কি দিছিলে কৈ দিছিল যে কিমানটা কি নেচাৰেল নাম্বাৰৰ প্লাস উলিয়াব লাগে সাম উলিয়াব লাগে কৈ দিছিল কিন্তু ইয়াতে ডাইৰেক্টলি আমাক কৈ দিয়া নাই কিন্তু সিৰিজটো দিছে কি বুলি দিছে 1 plus 2 plus 3 plus dot 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 plus 500 তা মানে 1 ৰ পৰা স্টাৰ্ট কৰি আপ টু 500 লৈকে যিমান বিলাক যে নেচাৰেল নাম্বাৰ আছে গুটেই বিলাক প্লাস কৰিলে সাম কৰিলে কিমান পাম সেইটো আমি উলিয়াব লাগে ঠিক আছে তো ইয়াতে ওভাৰঅল কিমানটা নেচাৰেল নাম্বাৰ আছে 500 টা নেচাৰেল নাম্বাৰ আছে কেনেকে গম পালো 1 ৰ পৰা ইয়া 1 আছে না 1 ৰ পৰা আপ টু 500 সেই কাৰণে 500 টা নেচাৰেল নাম্বাৰ আছে ফৰ্মুলা কি আছিল আমাৰ n into n plus 1 divided by 2 ঠিক আছে n মানে কিমান হয় 500 n হৈছে 500 into n plus 1 500 plus 1 কিমান হ'ব 501 divided by 2 এই 2 ৰে 500 ক ডিভাইড কৰি লোৱা কাটি লোৱা কিমান বাৰ যাব 250 টাইমছ যাব তাৰে পিছত 250 into 501 কি কৰা মাল্টিপ্লাই কৰি দিয়া 0 0 থাকিব 25 into 1 25 25 or 5 বহিব 2 থাকিব 25 into 0 0 এই 2 2 আহি ইয়াতে বহিব 25 into 5 125 তো কিমান হল 125 250 125 250 অপশন ডি ইজ দা কারেক্ট আনসার বুজি পাইছে নে বুজি পোৱা নাই যদি বুজি পোৱা কিবা অসুবিধা হৈছে কমেন্ট বক্সত জনাব নেক্সট find the sum of all two digit natural numbers two digit or যিমান বিলাক যি natural number আছে গুটেই বিলাকৰ আমি সাম উলিয়াব লাগে দুটা অংকৰ मोननै सानजिमानि अनजिमा जेसेबां दं गासैबोनि जोङो दाजाब गासै दिहुननो नांगौ जिमान বিলাক যি সংখ্যা আছে দুটা অংকৰ গুটেই বিলাকৰ আমি যোগফল উলিয়াব লাগে এটা টু ডিজিট ন্যাচাৰেল নাম্বাৰ বুলি ক'লে আমাৰ কৰ পৰা স্টাৰ্ট হ'ব 10 ৰ পৰা স্টাৰ্ট হ'ব 10 11 12 এনেকে গৈ থাকিব আপ টু কিমান লৈ যাব আপ টু 99 লৈকে যাব 100 লৈকে কিয় না যায় কাৰণ 100 টো 2 ডিজিট নাম্বাৰ নহয় 100 3 ডিজিট নাম্বাৰ হয় ঠিক আছে ওকে তো এই বিলাকৰ আমি সাম উলিয়াব লাগে কিন্তু আমি যে ফৰ্মুলাৰ কথা ডিসকাস কৰিছো সেই ফৰ্মুলাটো আমি 1 ৰ পৰা স্টাৰ্ট হলেহে আমি ইউজ কৰিব পাৰো তেতিয়া হলে ইয়াতে কি কৰিম সেইটোকে আমি ইউজ কৰিম কিন্তু দুবাৰ আমি ইউজ কৰিম কেনেকে দুবাৰ ইউজ কৰিম ভালদৰে চাবা 1 plus 2 plus 3 dot 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 plus 9 plus 10 মই গুটেখিনি লিখা নাই আৰু মাজে মাজে লিখিছো plus dot 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 plus 99 মই মাজে মাজে লিখা নাই ওকে আমি কি কৰিম আমাৰ যি ফৰ্মুলা হয় n into n plus 1 divided by 2 natural number or sum first n টা natural number or sum উলিওৱাৰ যি ফৰ্মুলা যি কনসেপ্ট হেইটোকে আমি ইয়াতে দুবাৰ ইউজ কৰিম এবাৰ কেনেকে ইউজ কৰিম আমি 1 ৰ পৰা 99 লৈকে সাম উলিয়াবৰ কাৰণে আমি ইউজ কৰিম কিন্তু একচুয়ালি আমাৰ এই কুৱেশ্যনটোত 1 2 3 এইবোৰ নাছিল ওকে এইবোৰ নাছিল 9 লৈকে নাছিল সেই কাৰণে আমি 1 ৰ পৰা 9 লৈকে আকৌ এবাৰ ফৰ্মুলাটো ইউজ কৰিম দুবাৰ ইউজ কৰিম আমি এই ফৰ্মুলাটো ঠিক আছে তো ফাৰ্ষ্টতে আমি 1 ৰ পৰা 99 লৈকে সাম উলিয়াই লম ঠিক আছে ওকে 1 ৰ পৰা 99 লৈ
কিমানটা ন্যাচাৰেল নাম্বাৰ আছে 99 টা ন্যাচাৰেল নাম্বাৰ আছে অৰ্থাৎ n ৰ ভ্যালু 99 ইয়াতে পুট কৰি দিয়া কি হ'ব তেতিয়া 99 into 99 plus 1 n plus 1 99 plus 1 কি হ'ব 100 হ'ব divided by 2 ঠিক আছে এইখিনি হল 1 ৰ পৰা 99 লৈকে সাম আমাৰ এই কুৱেশ্যনটোত 1 ৰ পৰা 9 লৈকে নাছিল 1 ৰ পৰা 9 লৈকে নাছিল তো এইখিনিৰ কাৰণে আমি সাম উলিয়াই কেনে কি কৰিম মাইনাস কৰি দিম ঠিক আছে 1 ৰ পৰা 9 লৈ 9 ন্যাচাৰেল নাম্বাৰ আছে তো কি হ'ব ইয়াতে n ৰ ঠাইত 9 পুট কৰি দিলে 9 into 10 10 কেনেকৈ আহিলে 9 plus 1 10 divided by 2 ঠিক আছে 2 ৰে 100 ক কাটিম 50 টাইমছ যাব 2 ৰে 10 ক কাটিম 5 টাইমছ যাব 0 5945 5945 49 minus 5945 এতিয়া 4950 ৰ পৰা 45 মাইনাস কৰিলে আমি आंसर পাই যাম 5049 is the correct answer option C is the correct answer 4905 কৰিলো কি 1 ৰ পৰা 99 লৈকে সাম উলিয়াই লৈছো 1 ৰ পৰা 99 লৈকে আমি দাজাব গাছে উলিয়াই লৈছো তেনি ফ্ৰাই গুজি গুছিম দাজাব গাছে দিহুনা লাদন বেনি নো সেনি ফ্ৰাই গুছিম দাজাব গাছে দিহুনা নাই ডাংখনা হদ ওকে নেক্সট কোৱেশ্চন 1000 লৈ থকা সকলোবোৰ স্বাভাৱিক সংখ্যাৰ যোগফল নিৰ্ণয় কৰা যি 10 ৰে বিভাজ্য What is the sum of all natural numbers up to 1000 that are divisible by 10? So, 1 or pora 1000 loy 1, 2, 3, 10, 20, 30 up to kiman 1000 loike. Ei buror ami sum uliabo lage. Okay, ei buror ami sum uliabo lage kintu ki hobo lagibo? Divisible by 10 hobo lagibo ta mane amak gutekhini na lage kun bilakor lage ei listot thakar jibilak 10 ere divisible hoy teneke 1 to 10 ere divisible nohoy kotike na lage 10 to 10 ere divisible 20 10 ere divisible 30 10 ere divisible eneke goi thakibo goi up to 1000 ঠিক আছে তো মই লিখি লৈছো বাৰো 10 plus 20 plus 30 plus এনেকে গৈ থাকিব up to কিমানলৈকে 1000 লৈকে গৈ থাকিব এতিয়া সোৱা মই আকবা কৈছো n into n plus 1 divided by 2 এই কনসেপ্টটো এই ফৰ্মুলাটো আমি কেতিয়া ইউজ কৰিব পাৰো মালা বাহিনা হাইয়ে কেতিয়া ইউজ কৰিব পাৰো যেতিয়া আমাৰ 1 ৰ পৰা স্টাৰ্ট হয় কিন্তু ইয়াতে তো 1 ৰ পৰা স্টাৰ্ট হোৱা নাই তো আমি কি কৰিম আমি যদি ভাল দৰে নোটিস কৰো আমি যদি ভাল দৰে অবজার্ভ কৰো আমি দেখা পাম যে এইবিলাক কি হয় মাল্টিপলস অফ 10 অলৰেডি কয়ে দিছে কোৱেশ্চনটো হয়নে নহয় তা মানে আমি কি কৰিব পাৰো আমি 10 কমন লব পাৰো আমি 10 কমন লব পাৰো আমি যদি 10 কমন লৈ লও তেতিয়া কি হ'ব 10 ৰ পৰা 10 কমন গুছি গল 1 থাকি যাব 20 ৰ পৰা 10 কমন গুছি গল 2 থাকি যাব 30 ৰ পৰা 10 কমন গুছি গল কি থাকি যাব 3 থাকি যাব এনেকে আপ টু কিমান 1000 ৰ পৰা 10 কমন গুছি গল কি থাকিব 100 থাকিব 100 থাকিব এতিয়া সোৱা এইখিনি 1 ৰ পৰা স্টাৰ্ট হল নে নাই এতিয়া তো আমি ফৰ্মুলা ইউজ কৰিব পাৰিম নে নোৱাৰিম পাৰিম হয়নে তো এতিয়া এইখিনি ফৰ্মুলা ইউজ কৰি দিয়া 1 ৰ পৰা 100 লৈ 100 টা নেচাৰেল নাম্বাৰ আছে তো কি হ'ব 100 into 101 101 কেনেকৈ আহিলে n ৰ জাগাত 100 এই n ৰ জাগাত 100 plus 1 101 ঠিক আছে ওকে 2 ৰে মই 10 কো কাটিব পাৰো 100 কো কাটিব পাৰো কোনোবা এটা কাটিলে হল মই 10 টু কাটিছো 5 টাইমছ পাম এতিয়া এইখিনি মাল্টিপ্লাই কৰা 5 into 101 505 আৰু 100 তো দুটা 0 মই লগাই দিম ইয়াতে তো ইটো হৈছে आंसर 50500 50500 অপচন সি ইজ দা কারেক্ট आंसर আশা কৰো বুজি পাই আছে বুজি মন্দনা মনাখাই আশা কৰো বুজি পাইছে নেক্সট calculate the sum of the first
10 multiples of 5 5ৰ গুণিতকৰ প্ৰথম 10টা পদৰ যোগফল কিমান এটা 5ৰ গুণিতকৰ প্ৰথম 10টা পদৰ যোগফল এটা 5ৰ গুণিতক বুলি ক'লে কোনবিলাক হয় 5 10 15 20 এইবিলাক হৈছে 5ৰ গুণিতক এনেকৈ আমাৰ কিমানটা লাগে 10টা লাগে 5 10 50 ঠিক আছে এতিয়া এইবিলাকৰ পৰা আমি কি কৰিব পাৰিম আমি 5 কমন ল'ব পাৰিম 1 plus 2 plus 3 plus ... up to 10 যাব নহলে এনেকেও শৰ্টকে বুজি ল'ব পাৰে চোৱা প্ৰথম 10টা পদ বুলি ক'লে ফাৰ্স্ট 10 বুলি ক'লে 1 ৰ পৰা কলৈকে যাব 1 ৰ পৰা কলৈকে যাব up to 10 লৈকে যাব ফাৰ্স্ট 10 বুলি কোৱাৰ কাৰণে 1 ৰ পৰা 10 লৈকে যাব multiples of 5 বুলি কোৱা কাৰণে কি কৰিব লাগিব আমি 5 মাল্টিপ্লাই কৰি দিব লাগিব বাস সিম্পল একো নাই ওকে 5 টো লিখি ললো এটা 1 ৰ পৰা 10 লৈকে কি কৰা সামটো উলিয়াই লোৱা কি হ'ব n into n plus 1 divided by 2 কৰিলে হৈ যাব ওকে তো ইয়াতে n হৈ যাব 10 কি হ'ব n 10 হ'ব 10 into 11 কেনেকৈ আহিলে n plus 1 10 plus 1 ঠিক আছে 2 ৰে মই 10 কাটিম 5 times যাব ঠিক আছে 5 into 5 25 25 into 11 25 into 1 25 2 থাকিব 25 into 1 25 27 275 হ'ব ইয়াৰে কাৰেক্ট আনসাৰ ওকে যদি মাল্টিপ্লাই কৰাটো বুজি পোৱা নাই তো এবাৰ মাল্টিপ্লাই কৰি চাবা 5 into 5 into 11 5 into 5 25 into 11 11 into 5 55 5 বহিব 5 থাকিব কেৰি 11 into 2 22 আৰু 5 27 ঠিক আছে ওকে C is the correct answer এতিয়া চোৱা নেক্সট প্ৰশ্ন if the sum of first n natural numbers is 120 which of the following is true প্ৰথম n টা স্বাভাৱিক সংখ্যাৰ যোগফল যদি 120 হয় তেন্তে তলৰ কোনটো কাৰেক্ট হয় ওকে First n natural number or amak sum already dise. So formula to ki hoy n into n plus 1 divided by 2 hoy is equal to 1 to 0. N into n plus 1 divided by 2. A2 ki hoy sum or first n natural number or sum or ki hoy formula to. Aro jar value already dia ase 120 boli. N into n plus 1 is equal to 2 into 120. 2 into 120 kiman hobo? 2 12 are 24 অর্থাৎ 240 হৈ যাব এতিয়া সোয়া ইয়াৰ পৰা কোয়াড্ৰেটিক ইকুয়েশন আহি যাব সেই কাৰণে মানে ফাৰ্দাৰ সলভ কৰিব নালাগে কি কৰিব লাগে অপচনৰ পৰা n ৰ ভ্যালু আনি কেনে ভেৰিফাই কৰিব লাগে যেনেকৈ অপচন এ আছে n is equal to 16 এই n is equal to 16 n ৰ জায়গাত যদি 16 পুট কৰাৰ পিছত 240 পাই নেকি হেতু ভেৰিফাই কৰিব লাগে ওকে যদি 16 পুট কৰাৰ পিছত যদি 240 পাও দেন অপচন এ ইজ কারেক্ট আদারওয়াইজ ইনকারেক্ট ওকে তো আমি এটা পুট কৰি ভেৰিফাই কৰিম n ৰ জায়গাত মই 16 পুট কৰিম প্ৰথমতে 16 into n plus 1 n plus 1 হলে 17 এতিয়া 16 আৰু 17 মাল্টিপ্লাই কৰিলে 240 পাম নেকি নাপাও সেই কাৰণে অপচন এ ক্যান্সেল Option B to মই put কৰি চাম n is equal to 15 okay n ৰ জায়গাত 15 into 16 হ'ব কেনেকৈ 16 আহিলে n হৈছে 15 n plus 1 মানে 15 plus 1 16 ঠিক আছে এই দুটা মাল্টিপ্লাই কৰিলে 15 6 are 90 0 বহিব 9 কেৰি থাকিব 15 1 15 আৰু 9 240 আমি পাইছো ইয়া 240 তা মানে অপচন বি টু কারেক্ট হয় আমি কি এনৰ জাগাত এনৰ ঠাইত আমি অপচনৰ পৰা আনি কেনে পুট কৰি ভেৰিফাই কৰিছো নেক্সট এতিয়া সোয়া আগৰ বিলাকত আমাক না ইভেন না অড তেনেকে একো কোৱা নাছিল এইবাৰ যদি ইভেন বুলি মেনশন কৰি দিয়ে তেতিয়া আমি কেনেকে কৰিম the sum of first n natural even numbers
প্ৰথম nটা যুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল মনত ৰাখিবা n into n plus 1 এইবাৰ divided by 2 টো নাহে প্ৰথম nটা যুগ্ম ইভেন নাম্বাৰৰ সাম কি হয় n into n plus 1 okay এতিয়া সোয়া ফার্স্ট n ন্যাচারাল ইভেন নাম্বারস ফার্স্ট শব্দটো আছে এটা ফার্স্ট ইভেন নাম্বারটো কি হয় 2 হয় অর্থাৎ 2 ৰ পৰা স্টার্ট হ'ব এবাৰ 2 4 এনেকে যাব ঠিক আছে ইভেন বুলি কোৱা কাৰণে আৰু অড বুলি ক'লে 1 ৰ পৰা যাব 1 3 এনেকে যাব ওকে ঠিক আছে আমি एग्जांपल কৰো কোৱেশ্চন কৰো ইয়াৰ জাস্ট মনত ৰাখিবা যদি ইভেন বুলি দিয়ে n into n plus 1 okay what is the sum of first 20 even natural numbers first 20 even natural number কি হয় 2 4 6 এনেকে যাব ওকে এনেকে 20 টা লব লাগিব 20 টা up to 20 নহয় 20 টা লব লাগিব এনেকে যাব 2 4 6 8 12 sorry 10 12 এনেকে গৈ থাকিব ঠিক আছে এনেকে 20 টা হ'ব লাগিব তো n ৰ ভ্যালু ইয়াতে 20 আহিব তো এতিয়া ভ্যালু পুট কৰি দিলে হৈ গল 20 into 21 হ'ব 21 কেনেকে n plus 1 20 plus 1 মাল্টিপ্লাই কৰি দিয়া কি হ'ব তেতিয়া 420 option D is the correct answer okay easy peasy next what is the sum of even natural numbers from 2 to 20 okay এইবাৰ সোয়া ভালদৰে চাবা from 2 to 20 number 2 to 20 নাম্বাৰলৈ যিমান বিলাক ইভেন নাম্বাৰ আছে সেই বিলাকৰ হে আমি সাম উলিয়াব লাগে আগৰটোত কৈছিল যে ফার্স্ট 20 ইভেন তাৰমানে ওভাৰঅল 20 টা লব লাগে এইটো কোৱেশ্চনত কিন্তু এইবাৰ এই কোৱেশ্চনটোত ওভাৰঅল 20 লোৱাৰ কথা কোৱা নাই জাস্ট কৈছে যে 2 ৰ পৰা স্টাৰ্ট হ'ব 20 লৈকে যাব যিমানটা ইভেন নাম্বাৰ আছে সেই বিলাকৰ আমি সাম উলিয়াব লাগে ওকে তো ভালদৰে চাবা 1 ৰ পৰা 20 লৈ ওভাৰঅল নাম্বাৰ ন্যাচাৰাল নাম্বাৰ 20 টা আছে ওভাৰঅল 20 টা ন্যাচাৰাল নাম্বাৰ আছে অড নাম্বাৰ কিমানটা আছে 10 টা আছে ইভেন নাম্বাৰ কিমানটা আছে 10 টা আছে 10 টা তাৰমানে 2 ৰ পৰা 20 লৈকে ইভেন নাম্বাৰ টোটাল আছে 10 টা ফৰ্মুলা আছিল আমাৰ n into n plus 1 n হৈছে 10 গটিকে 10 into 11 হ'ব 11 কেনেকে আহিলে 10 plus 1 তো answer is 110 option A is the correct answer option A হৈছে correct answer next আহিব আমাৰ odd নাম্বাৰৰ কাৰণে একেবাৰে ইজি হয় আৰু ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহে কিন্তু the sum of first n natural odd numbers first n natural odd numbers first শব্দটো আছে গটিকে 1 ৰ পৰা স্টাৰ্ট হ'ব 1 3 5 7 এনেকে যাব up to মুঠতে কিমানটা up to বুলি নহয় মুঠতে n টা লব লাগিব মুঠতে n টা লব লাগিব তো কি হয় সাম কৰা ফৰ্মুলাটো n স্কয়াৰ যিমানটা সংখ্যা আছে হেতু স্কয়াৰ কৰি দিলে আনসাৰটো পাই যাম কোৱেশ্চন calculate the sum of odd natural numbers from 1 to 50 1 to 50 লৈকে ইয়াতে যিমানটা odd natural number আছে গোটেই বিলাকৰ আমি সাম উলিয়াব লাগে এনে নৰমালি 1 ৰ পৰা 50 লৈকে 1 ৰ পৰা 50 লৈকে কিমানটা natural number আছে 50 টা natural number আছে odd number কিমানটা আছে 25 টা odd number আছে আৰু 25 টা even number আছে ওকে ইয়াতে আমাৰ odd লাগে odd even তো আপুনি উলিয়াব নিজে ইভেনৰ সাম কিমান হ'ব সাম অফ ইভেন ন্যাচাৰাল নাম্বাৰৰ কিমান হ'ব 1 to 50 ওকে অৰ্ডাৰ কিমান হ'ব n স্কয়াৰ তাৰ মানে 25 স্কয়াৰ 25 স্কয়াৰ মানে 25 into 25 25 into 25 625 option C is the correct answer next question what is the sum of first 20 odd natural numbers প্ৰথম 20 টা স্বাভাৱিক অযুগ্ম সংখ্যাৰ যোগফল কিমান এটো আপুনি হোমৱৰ্ক কৰিব কমেন্ট বক্সত জনাব যদি কাৰেক্ট হয়
মই নিশ্চয় লাইক দিম আজিৰ ক্লাছত ইমানখিনিয়ে আছিলে শেষলৈ চোৱাৰ বাবে ধন্যবাদ